নমস্কাৰ। আজি 20 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে অসমৰ পৰিস্থিতি বিষম হ'ব। আলফা স্বাধীনৰ হুংকাৰ। বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত হোৱা প্ৰতিবাদক সমৰ্থন কৰি সংবাদ মাধ্যমলৈ মেইল প্ৰেৰণ কৰিছে আলফা স্বাধীনে। বহিৰাগতৰ বিৰুদ্ধে কৰা আন্দোলনক পূৰ্ণ সমৰ্থন জনাইছে আলফা স্বাধীনে। শিৱসাগৰৰ প্ৰতিবাদক লৈ আলফা স্বাধীনৰ বিবৃতি। শৃংখল চলিহাৰ ওপৰত তৰা গোচৰ উঠাই নললে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এইবাৰ শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা গৌৰৱ সমানিক আলফাৰ সকিয়নি। অতি সোনকালেই গোচৰ উঠাই লওক, নহলে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে অসমত পুনৰ এক বিষম পৰিস্থিতিৰ উদ্ভৱ হ'ব বুলি সকিয়াই দিছে আলফা স্বাধীনে। বহিৰাগতই তাৰ পৰিণাম ভুগিব লাগিব, তাৰ বাবে অসম আৰক্ষী প্ৰশাসনে জগৰীয়া হ'ব বুলি আলফা স্বাধীনৰ হুংকাৰ। শিৱসাগৰত বহিৰাগতৰ বিৰুদ্ধে শৃংখল চলিহাই যি আন্দোলন কৰিছে সেই আন্দোলনক পূৰ্ণ সমৰ্থন জনাইছে আলফাই। যদি শৃংখল চলিহাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰে, অসম আৰক্ষীয়ে যদি শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰে, তেনেহলে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা বিবৃতিত প্ৰকাশ কৰিছে আলফা স্বাধীনে। এপিডিচিএলক ৰক্ষণাবেক্ষণ দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ ৰাইজক উপলুঙা কৰিছে। বিদ্যুতৰ বিল দেখুৱাই স্মাৰ্ট মিটাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ দিয়া মন্তব্যক মিথ্যাচাৰ আখ্যা কৃষক মুক্তি সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ। KMSS আটাচু বীৰ লাচিত সেনা সদৌ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ছাত্ৰ মুক্তিৰ সংবাদমেল সম্বোধন। ইউক্ৰেইনলৈ যাবলৈ সময় আছে প্ৰধানমন্ত্ৰী মোদীৰ, কিন্তু মণিপুৰলৈ যাবলৈ সময় নাই মোদীৰ। মণিপুৰক শান্ত কৰিব নোৱাৰা মোদী উপস্থিত হ'ব ইউক্ৰেইনত। বৈদেশিক মন্ত্ৰণালয়ে সদৰি কৰিছে মোদীক ইউক্ৰেইন ভ্ৰমণৰ তথ্য। স্মাৰ্ট মিটাৰ নে স্মাৰ্ট ডকাইত? এফালে অসহ্য গৰম, আনফালে বিদ্যুতৰ লুকা ভাকু। তাৰ মাজতে ভোটৰ ওপৰত দানহ পৰা দি স্মাৰ্ট মিটাৰৰ মাচুলে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এপিডিচিএলৰ বিৰুদ্ধে প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি। বৰ্তমান সময়ত স্মাৰ্ট মিটাৰে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। এতিয়া সাধাৰণ ৰাইজে এটাই কৈছে, সেইটো হৈছে স্মাৰ্ট মিটাৰ নে স্মাৰ্ট ডকাইত বৰ্তমান সময়ত চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক। কমিব লাগিছিল আলু পিয়াজ আৰু ঔষধৰ দাম, চৰকাৰে কমালে সুৰাৰ দাম। হয়, এয়াই হৈছে আমাৰ অসম, এয়াই হৈছে আমাৰ ভাৰত, য'ত সৰ্বসাধাৰণ ৰাইজৰ কথা নাভাবি মদাৰু সকলৰ কথাহে চৰকাৰে ভাবিবলগীয়া হৈছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে এটাৰ পাছত এটা হত্যাৰ গোচৰ ৰুজু হৈছে বাংলাদেশত। শ্বেখ হাছিনাৰ বিৰুদ্ধে এইবাৰ আন্তৰ্জাতিক অপৰাধ সম্পৰ্কীয় গোচৰ ৰুজু কৰা হৈছে। শ্বেখ হাছিনা আৰু প্ৰাক্তন মন্ত্ৰীসকলৰ বিৰুদ্ধে বাংলাদেশত এটাৰ পাছতকৈ এটা হত্যাৰ গোচৰ ৰুজু হৈ আছে। বাংলাদেশত ভৰি দিয়াৰ লগে লগে শ্বেখ হাছিনা আৰু তেওঁৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বাংলাদেশত শাসনকালত শ্বেখ হাছিনাই নিৰপৰাধী শ্বেখ হাছিনাৰ চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰিলেই তেওঁলোকক বিভিন্ন ধাৰা লগাই জেলত ভৰাই থৈ দিছিল। নিৰপৰাধী বহু লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল শ্বেখ হাছিনাই। বাংলাদেশত শ্বেখ হাছিনাই স্বৈৰাচাৰী শাসন চলাইছিল, একনায়কত্ববাদী শাসন চলাইছিল, যাৰ বাবে বাংলাদেশৰ জনসাধাৰণ একত্ৰিত হৈ শ্বেখ হাছিনাক বাংলাদেশৰ পৰা খেদি পঠিয়াইছে। আশ্ৰয় লৈ আছে শ্বেখ হাছিনা বৰ্তমান সময়ত ভাৰতবৰ্ষত, কিন্তু শ্বেখ হাছিনাৰ সেই বাংলাদেশত এতিয়া ভৰি থবলৈ ভয়। এটাৰ পাছত এটাকৈ হত্যাৰ গোচৰ শ্বেখ হাছিনাৰ আৰু শ্বেখ হাছিনাৰ মন্ত্ৰীৰ বিৰুদ্ধে ৰুজু হৈ আছে বাংলাদেশত। কাৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা নাগৰিকে সম অধিকাৰ পাব? কাৰ নাগৰিক বুলি বেলেগ নাগৰিকত্ব নাথাকে। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য
কাৰ জৰিয়তে অসমত প্ৰথমজন হিন্দু নাগৰিকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে অসমত প্ৰথমজন আৰু তাক লৈ এবাৰ হৰপ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে নিৰ্যাতিত হৈ যদি ভাৰতীয় নাগৰিকত্ব লাভ কৰে তেনেহলে তেওঁলোকে ভাৰতত থকা মানুহৰ দৰে সমান অধিকাৰ লাভ কৰিব কাৰ নাগৰিক বুলি বেলেগ নাগৰিকত্ব নাথাকে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এপিডিচিএলৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী আম আদমিৰ স্মাৰ্ট মিটাৰে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক এইবাৰ আম আদমি পাৰ্টিয়ে কৈছে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক ৰাজ্যজুৰি এপিডিচিএলে সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সংবাদমেলত হৰপ হ'ল আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ গণেশগুৰি স্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বৰঠাকুৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ বৃহৎ পুঁজিপতি গৌতম আদানীৰ প্ৰতিষ্ঠানৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ বাবে অসমৰ জনসাধাৰণৰ স্বাৰ্থ মূল কথা নহয় আদানীৰ স্বাৰ্থহে অসমৰ ঘৰে ঘৰে এপিডিচিএলে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে আদানীৰ কোম্পানীক 840 কোটি টকা ঠিকা দিছে অসম চৰকাৰৰ শক্তি বিভাগে ইয়াৰ ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত মানৱাৰ আম আদমি পাৰ্টিয়ে শীঘ্ৰেই চৰকাৰক স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে আপৰ নেতাগৰাকীয়ে দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰৰ দৰে অসমতো 200 ইউনিটলৈকে বিদ্যুৎ বিনামূলীয়া যোগান ধৰিবলৈ দাবী জনায় এপিডিচিএলে স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ মানুহৰ ওপৰত লুণ্ঠন আৰু হাৰাশাস্তি চলোৱাৰ অভিযোগ উঠাইছে তেওঁ কয় পূৰ্বে যিসকল লোকে 200 টকা বিদ্যুতৰ বিল আদায় দিছিল তেওঁলোকৰ পৰা এতিয়া 1000ৰ পৰা 1500 টকাকৈ আদায় কৰিছে এপিডিচিএলে এই ব্যৱস্থা চৰকাৰৰ জনবিৰোধী নীতিৰ ফল চৰকাৰে শীঘ্ৰেই এই ব্যৱস্থা বন্ধ কৰিব লাগে সংবাদমেলত আপ অসমৰ আন এগৰাকী নেতা ৰুদ্ৰাংকুৰ হাজৰিকাই ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয় পুনৰ 161খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে আপৰ জ্যেষ্ঠ নেতা হাজৰিকাই কয় ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুনৰ 161খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয় ইতিমধ্যে এই বিদ্যালয়সমূহৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ইয়াৰ পূৰ্বেও এবাৰ 8066খন আৰু পৰৱৰ্তী পৰ্যায়ত 96খন চৰকাৰী বিদ্যালয় বন্ধ কৰিছে চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী নথকাৰ অজুহাতত বা আন্তঃগাঁথনিৰ অভাৱত এই বিদ্যালয়সমূহ চৰকাৰে বন্ধ কৰিছে এইবাৰ 161খন বিদ্যালয়ৰ বৰপেটাত 6খন বঙাইগাঁৱত 14খন কাছাৰত 9খন চৰাইদেউত 1খন ডিব্ৰুগড়ত 5খন গোৱালপাৰাত 3খন হাইলাকান্দিত 10খন হোজাইত 3খন যোৰহাটত 8খন কামৰূপ মহানগৰত 4খন কৰিমগঞ্জত 8খন লখিমপুৰত 19খন মাজুলীত 31খন মৰিগাঁৱত 3খন নগাঁৱত 7খন নলবাৰীত 6খন শিৱসাগৰত 8খন শোণিতপুৰত 3খন আৰু তিনিচুকীয়াত 4খন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আম আদমি পাৰ্টিয়ে কৈছে যি সময়ত সমগ্ৰ শিক্ষা অভিযানে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত শ কোটি টকাৰ পুঁজি আবণ্টন দিছে সেই সময়ত চৰকাৰে মাতৃভাষা মাধ্যমৰ হাজাৰ হাজাৰ স্কুল কিয় বন্ধ কৰিছে ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৃষ্ঠপোষকতা কৰিছে নেকি লক্ষণীয় বিষয় যে ৰাজ্যখনত যেতিয়াৰ পৰা ক্ষমতাশালী ৰাজনীতিক তথা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰা হৈছে তেতিয়াৰে পৰাই চৰকাৰী বিদ্যালয়ত পৰ্যায়ক্ৰমে তলা লগোৱা হৈছে ইয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা হাজৰিকাই অসম চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনোৱাৰ লগতে অসমতো দিল্লী চৰকাৰৰ আৰ্হিত উন্নত তথা বিশ্ব মানদণ্ডৰ চৰকাৰী বিদ্যালয় স্থাপনৰ দাবী জনাইছে